हेलो डियर मैथमेटिक्स लाभार्स आज आमी डिस्कास करिम डिविजिबिलिटी रूल अर्थात विभाज्यतार जिबिलाक नियम। तो यार प्रथमते आरम्भ हबो आमार 2 रे विभाज्यता माने डिविजिबल बाई 2 डिविजिबल बाई 2 तार माने 2 रे भाग जाওয়া সংখ্যাবিলাক কেনেকৈ আমি গম পাম। তো কিবা এটা সংখ্যাৰ যদি লাস্টত 0 2 4 6 8 অর্থাৎ যুগ্ম ডিজিট বা অঙ্ক থাকে তেতিয়াহলে সংখ্যাটো 2 রে বিভাজ্য হবে। উদাহরণস্বরূপে যদি এটা সংখ্যা থাকে ধৰি লৈছো যে 2497682 এনেকুৱা আছে ডাঙৰ এটা সংখ্যা আছে ইয়াৰ একেবাৰে শেষত অৰ্থাৎ এককৰ স্থানত কিমান আছে 2 তো যদি 2 আছে তাৰ মানে এই বস্তুটো 2 ৰে ভাগ যাব ইয়াৰ মানে কি 2 ৰে বিভাজ্য এটো বা ডিভিজিবল বাই 2 যিমানে ডাঙৰ সংখ্যা নহওক কি অকল এককৰ স্থানত যদি এইগেটা থাকে তেতিয়া বুজিব লাগিব যে 2 ৰে বিভাজ্য হ'ব। আৰু এটা एग्जांपल লৈছো 578793240 এটো ডাঙৰ সংখ্যা লৈছো ইয়াৰ এককৰ স্থানত কিমান আছে 0 তো যেহেতু 0 আছে এইগেটা থাকিলে 2 ৰে ভাগ যায় তাৰ মানে এটো 2 ৰে বিভাজ্য হ'ব বা 2 ৰে ভাগ যাব। ওকে আৰু এটা एग्जांपल লৈছো লাস্ট তিনটাকে एग्जांपल লম। তো আৰু এটা সংখ্যা ধৰি লৈছো 110578236 তো ইয়াৰ এককৰ স্থানত কিমান আছে 6 এককৰ স্থানত যেহেতু 6 আছে গতিকে এটো 2 ৰে বিভাজ্য হ'ব। তো আমি গোটেই সংখ্যাটাক ভাগ নকৰাকৈ গম পাম যে 2 ৰে বিভাজ্য হ'ব না নাই বা 3 ৰে বিভাজ্য হ'ব না নাই সেইবিলাক। তো ইয়াত এই ক্ষেত্ৰত 2 ৰে বিভাজ্য হ'ব কাৰণ এককৰ স্থানত এইবিলাকৰ যুগ্ম ডিজিট আছে বা যুগ্ম সংখ্যা আছে। ওকে এবাৰ আহিছো মই 3 ৰে বিভাজ্যৰ নিয়ম 3 ৰে বিভাজ্য হলে কেনেকৈ গম পাম 3 ৰে বিভাজ্যৰ নিয়মটো অলপ বেলেগ। তো এবাৰ হ'ব আমাৰ ডিভিজিবল বাই 3 রুল। তো ইয়াত কি হ'ব ডিজিটাল সামটো উলিয়াব লাগিব এটা সংখ্যাৰ যেনেকুৱা মই লৈছো 1172 এটো সৰু সংখ্যা লৈছো আগতে বুজিবৰ কাৰণে। তো এটো 2 ৰে ভাগ 3 ৰে ভাগ যাবনে নাই বুজিবলৈ হলে কি কৰিব লাগিব এইবিলাক ডিজিটাল সাম উলিয়াব লাগিব বা ডিজিট বিলাকৰ সাম উলিয়াব লাগিব মানে 1 + 1 + 7 + 2 কিমান হয় যোগ দিলে 11 3 ৰে বিভাজ্য যায় নেকি না যায় তাৰ মানে সংখ্যাটো 3 ৰে বিভাজ্য না যাব। ওকে তো যদি ভাগ যায় তেনেকুৱা আৰু এটা एग्जांपल লৈছো কথাৰ কথা 156897 এইটো সংখ্যাৰ ক্ষেত্ৰত কি হ'ব এইটো 3 ৰে ভাগ যাবনে নাই কেনেকৈ গম পাম আমি এইবিলাক যোগ কৰি দিম তাৰ মানে কি যোগ কৰিম এইবিলাক ডিজিট বিলাক। তো কি হ'ব এই ক্ষেত্ৰত যোগ কৰি দিলে 5 1 6 6 6 12 12 8 20 29 29 যোগ 7 কিমান হয় 36 তো 36 ক 3 ৰে ভাগ যায় নে নাই 3 ৰে ভাগ যায় গতিকে এই গোটেই সংখ্যাটো অৰ্থাৎ 156897 এটো 3 ৰে ভাগ যাব। ওকে আৰু এটা एग्जांपल লৈছো 5546571 আৰু এটা সংখ্যা লৈছো যেনিবা 5546571 এটো 3 ৰে ভাগ যাবনে নাই যদি কৰবাত খুদা হয় কেনেকৈ আমি কি কৰিম উলিয়াম এই ডিজিট বিলাক যোগ কৰি দিম কি ডিজিট আছে 5 যোগ 5 + 4 + 6 + 5 + 7 + 1 কিমান হ'ব যোগ দিলে 5 5 10 10 20 20 25 26 26 আৰু 7 কিমান হয় 33 3 ৰে ভাগ যায় না নাই যায় তার মানে গোটেই সংখ্যাটাকো 3 ৰে ভাগ যাব। ওকে সো আৰু এটা एग्जांपल লৈছো লাস্ট তিনটাকে एग्जांपल লম 1664544 1664544 এটুক যাবনে নাই 3 ৰে ভাগ যোগ কৰি দেখিব লাগিল 4 4 8 8 পাশে 13 13 4 17 আচ্ছা 17 আৰু 6 কিমান হয় 23 23 আৰু 7 কিমান হয় 30 এইকেইটা ডিজিট কেটে যোগ দিলে কিমান হয় 30 30 ক 3 ৰে ভাগ যায় গতিকে এই ডাঙৰ সংখ্যাটোক 3 ৰে ভাগ দিলে কি হ'ব ভাগ যাব। ওকে এটো হল 3 ৰে ভাগ যোৱা নিয়ম বা ডিভিজিবিলিটি রুল। এবারে আহিছো 4 ৰ ডিভিজিবিলিটি রুলত। তো 4 ৰ ডিভিজিবিলিটি রুলটো একেবাৰে সহজ 1 সেকেন্ডতে কব পৰা যায় যে ভাগ যাবনে নাই রুল বিলাক মই লিখি দিয়া নাই মনত ৰাখিলে হল। এবাৰ আহিছো মই ডিভিজিবিলিটি বাই
4 তো ইয়াত কি হ'ব যে এটা ডাঙৰ সংখ্যা যদি থাকে যিমানে ডাঙৰ নহওক কিয় 4 5 8 9 7 6 5 4 2 3 1 6 এনেকুৱা এটা ডাঙৰ সংখ্যা লিখিছোঁ বহুত ডাঙৰ তো ইয়াত 4ৰে ভাগ যাবনে নাই যদি সোধে একো অসুবিধা নাই 1 ছেকেণ্ডত ক'ব পাৰিম কিমান ছেকেণ্ড 1 অনলি 1 ছেকেণ্ড সেইবিলাকত তো 3ৰ বিভাজ্য যোৱাটো জানিবলৈ হ'লে মোটামুটি অলপ টাইম লাগে কিন্তু এইটো 1 ছেকেণ্ডতে ক'ব পাৰিম কেনেকৈ যে একেবাৰে ইয়াৰ লাষ্টত দুটা ডিজিট যাব লাগিব ইয়াৰ লাষ্টত দুটা ডিজিট কিমান আছে 16 16ক 4ৰে ভাগ যায় নে নাই যায় তার মানে গোটেই সংখ্যাটাকে 4ৰে ভাগ যাব তার মানে এটু ভাগ 4 দিলে যাব ওকে তো আৰু এটা एग्जांपल লৈছো যেনিবা 5 4 কিবা কিবি দিয়া আছে 9 8 2 0 5 7 1 2 তো ইয়াৰ লাষ্টত দুটা ডিজিটত কিমান আছে 1 2 1 2 মানে কি 12 12ক 4ৰে ভাগ যায় নে নাই যায় গতিকে এই গোটেই সংখ্যাটাকে 4ৰে ভাগ যাব গতিকে আৰু এটা एग्जांपल লৈছো লাস্ট বুজিবৰ কাৰণে 1 5 7 5 2 4 এটু আছে যেনিবা ইয়াৰ লাষ্টত দুটা ডিজিটত কি আছে দুটা ডিজিট আছে ইয়াৰ 2 4 2 4ক 4ৰে ভাগ যায় গতিকে এই গোটেই সংখ্যাটো 4ৰে ভাগ যাব ওকে এটু হল 4ৰ এইবাৰ আহিছো মই 5ৰ নিয়ম তো অলপ স্পিডত কৰি আছো নিয়ম কেইটা লিখি দিয়া নাই যদি লিখিব লাগে লিখি লবা এবাৰ আহিছো 5ৰে ডিভিজিবিলিটি ৰুল এইবিলাক একেবাৰে সহজ বেসিক বস্তু ক্লাস 6 মানতে পোৱা যায় কিতাপত তথাপিও লিখি দিছো আচ্ছা 5ৰ ডিভিজিবিলিটি ৰুল একেবাৰে সহজ এককৰ ঘৰত যদি এককৰ স্থানত যদি 0 নাইবা 5 যিকোনো এটা থাকে তেতিয়াহলে 5ৰে বিভাজ্য হবে যিমানে ডাঙৰ সংখ্যা নহওক 1 2 8 কিবা কিবি আছে লাষ্টত 0 আছে তো যেহেতু এককৰ ঘৰত 0 আছে এটু কি হ'ব তার মানে 5ৰে ভাগ যাব ওকে 0 নাইবা 5 থাকিলে আৰু এটা एग्जांपल লৈছো এনেকুৱা আছে তো এটু 5ৰে ভাগ যাবনে নাই 1 ছেকেণ্ডত ক'ব পাৰিম 1 ছেকেণ্ডত কম চোৱাৰ লগে লগে শেষত কি আছে এককৰ ঘৰত যেহেতু 5 আছে তেনে হলে 5ৰে ভাগ দিলে ভাগ যাব ওকে আৰু এটা एग्जांपल লৈছো লাস্ট एग्जांपल 1 2 এটু কি আছে শেষত একেবাৰে এককৰ স্থানত 5 যেহেতু এককৰ স্থানত 5 আছে তার মানে 5ৰে ভাগ দিলে ভাগ যাব ওকে এটু হল আমার 5ৰ নিয়ম ওকে এবাৰ আইছো নেক্সট 7ৰ যেটো ডিভিজিবিলিটি ৰুল সেটো আজি শিকাই নিদিও সেটো অলপ স্পেশাল তো আজি অলপ বেসিক কেটা দি দিছো তো বেসিক কেটা দিয়াৰ পিছত যদি লাগে নেক্সট এটা ভিডিও বনাই দিম 7ৰ ডিভিজিবিলিটি ৰুল 11ৰ ডিভিজিবিলিটি ৰুল 13ৰ ডিভিজিবিলিটি ৰুল তো সেইবিলাকৰ ওপৰত আৰু এটা বিশেষ ভিডিও বনাই দিম এবাৰ আহিছো মই 9ৰ আৰু 3ৰ ডিভিজিবিলিটি ৰুল একে তো যদি এটা সংখ্যা লো প্ৰথমে এটা সৰু লৈছো একেবাৰে 7 to 9 ইয়াত 7 to 9 আছে এটুক 9ৰে বিভাজ্য যাবনে নাই তো এটু ডিজিটাল সাম উলিয়াব লাগিব মানে 7 + 2 + 9 যোগ কৰিলে কিমান হয় 18 18ক 9 দি ভাগ যায় নে নাই যায় তার মানে এটুকে 9 দি ভাগ যাব ওকে আচ্ছা এতিয়া আৰু এটা লৈছো 7 5 8 2 5 এটু কি কৰিম যোগ কৰি চাম 7 + 5 12 12 8 20 20 2 22 22 5 27 কিমান হয় যোগ কৰিলে 27 ডিজিটাল সাম কিমান হয় 27 তো 27ক 9 দি ভাগ যায় না নাই যায় তার মানে গোটেই সংখ্যাটাকে 9 দি ভাগ যাব এতিয়া আৰু এটা দেখুৱাই দিছো এটা বা দুটা एग्जांपल লৈ বহুত ডাঙৰ সংখ্যা লম এবাৰ 5 2 কি লৈছো 5 2 6 3 4 4 6 3 4 4 7725 7725 এতিয়া এটুৰ ক্ষেত্ৰত যেহেতু আমি ডিজিট বিলাক যদি যোগ কৰিব যাও 9ৰ ক্ষেত্ৰত তথাপি অলপ টাইম লাগিব নহয় জানো 5 + 2 7 7 6 13 13 6 19 এনেকৈ টাইম লাগিব তো 9ৰ ক্ষেত্ৰত আৰু এটা শর্ট ট্ৰিক আছে এইটো তো হয় সৰু সংখ্যাৰ ক্ষেত্ৰত ইজিলি কৰিব পাৰো কিন্তু তাতকৈ সহজ আৰু উলিয়াব পাৰো সহজতে কেনেকৈ যে যিবিলাক যোগ কৰিলে 9 হয় সেইবিলাক কাটি কাটি যাম একেবাৰে যেনেকৈ 7 + 2 9 হয় দুটো একেবাৰে কাটি দিছো ওকে আকৌ এই 7 + 2 9 হয় এই দুটো একেবাৰে কাটি দিছো তার পিছত 5 + 4 9 হয় এই দুটো কাটি দিছো 6 + 3 9 হয় দুটো একেবারে কাটি দিছো 5 + 4 কিমান হয় 9 হয়
তো তার মানে কি এটু 9 এর বিভাজ্য যাব, একেবারে 9 এর বিভাজ্য যাব। ঠিক আছে, ওকে। নেক্সট আরো একটা এক্সাম্পল লইছো যে 58072 অলপ ডাঙৰকৈ লিখিব লাগিব, এইকেইটা মুছি দিছোঁ। 9 ক্ষেত্ৰত এইটো ট্ৰিক ইউজ কৰিব পাৰি এক্সামত টাইম বচাবৰ কাৰণে। 58072 এইটো কি কৰিম, যদি আমি যোগ কৰিব যাওঁ 5 যোগ 8 যোগ 0 যোগ 7 যোগ 2 যোগ 7 যোগ 4 প্লাস 5 প্লাস 7 এটুক আমি যোগ করিও কিবা একটা ভ্যালু পাম। যদি 9 রে বিভাজ্য হয় তেতিয়াহ'লে গোটেই সংখ্যাটো 9 রে বিভাজ্য হ'ব, কিন্তু তথাপিও এইটো যোগ কৰিলে অলপ সময় লাগিব। তো তাতকে আমি কি কৰিম, একেবাৰে কাটি কাটি যাম। 9 ৰে যিবিলাক যোগ কৰিলে 9 আহে। তো কেনেকৈ কৰিম আমি, 5 যোগ 4 9 হয়, দুটা কাটি ললোঁ। 7 যোগ 2 9 হয়, এই দুটা একেবাৰে কাটি দিলোঁ। আকৌ এতিয়া আৰু কাটিব পৰা নাযায় নাই, কি থাকিল তেনেহ'লে আমাৰ, আচ্ছা 7 যোগ 7 14 আৰু 5 কিমান হয় 19 আৰু 8 কিমান হয় 27। গতিকে 27 মানে আকৌ কি 9 ৰে ভাগ যায়, তাৰ মানে 9 ৰে ভাগ যাব না, বিয়োগলৈকে ভাগ হ'ব পাৰে। যে 7 যোগ 2 9 আকৌ কাটি দিছোঁ, তাৰ মানে 9 ৰে ভাগ যাব, অৰ্থাৎ এই গোটেই সংখ্যাটোক 9 ৰে ভাগ যাব। ওকে, একেবাৰে সহজ। এতিয়া আহিছোঁ 11ৰ ক্ষেত্ৰত। তো 11ৰ ক্ষেত্ৰত কেনেকৈ কৰিম, 11টো একেবাৰে সহজ, 11ৰ নিয়মো একেবাৰে সহজ। তো 11ৰে ভাগ যোৱাটো শিকাবলৈ প্ৰথমে এটা সৰু এক্সাম্পল লৈছোঁ। যেনেকুৱা কথাৰ কথা মই লৈছোঁ 121, এইটো কি 11ৰে ভাগ যাবনে নাই। এই ক্ষেত্ৰত কি কৰিব, এটা ঘৰ বাদে বাদে যোগ কৰিব লাগিব। এই এককৰ আৰু এইটো যোগ কৰিলে কিমান হয় 2, আৰু বাকী এইটো 0। তো 0 কি 11ৰে ভাগ যায়, তাৰ মানে ভাগ যাব। তো আৰু এটা ডাঙৰ সংখ্যা লিখি দেখুৱাই দি আছোঁ। চ' নেক্সট আৰু এটা সংখ্যা লৈছোঁ কি 14641। এইটোৰ ক্ষেত্ৰত কি কৰিম, এটা ঘৰ বাদে বাদে যোগ কৰিম, মানে এইটো আৰু এইটো আৰু এইটো যোগ কৰিলে কিমান হয় 6 কে 7 আৰু 1 8। ওকে, আৰু এইটো যোগ কৰিম, কিমান হয় এইটো 8 বিয়োগ 8 কিমান হয় 0। 0ক 11ৰে ভাগ যায় না নাই, যায়। গতিকে এই সংখ্যাটো 11ৰে ভাগ যাব। একচুয়ালি এইটো 11 টু দি পাৱাৰ 4 ইকুৱেল 14641 হয় একচুয়ালি। ওকে, তো নেক্সট আৰু এটা এক্সাম্পল লৈছোঁ, আৰু এটা বা দুটা এক্সাম্পল ল'ম, অলপ ডাঙৰ সংখ্যা ল'ম এইবাৰ। আচ্ছা, কি ল'ম, যে 141 62731 141। নেক্সট এটা সংখ্যা লৈছোঁ 141 62731। তো এইটো কি কৰিম, আমি এটা ঘৰ বাদে বাদে ডিজিটবিলাক যোগ কৰিম। এইটো আৰু এইটো কিমান হয় 8 আৰু 6 14 আৰু 4 18। ওকে 18। এইবাৰ বাকি থকাবিলাক যোগ কৰিম এটা ঘৰ বাদে বাদে। 3 আৰু 2 5 5 1 6 আৰু 1 7 বিয়োগ কৰিলে কিমান হয় 11। 11ক 11ৰে ভাগ যায় না নাই, যায়। গতিকে এই গোটেই সংখ্যাটো 11ৰে ভাগ যাব। ওকে, এইটো হ'ল 11ৰ ডিভিজিবিলিটি ৰুল। ঠিক আছে, তো এতিয়া কথা হ'ল এনেকুৱা কোৱেশ্চন ডাইৰেক্ট দিব পাৰে যে হুইচ অফ দ্য ফলোয়িং ইজ ডিভিজিবল বাই 11। কেইটামান কোৱেশ্চন দিয়ে থাকিল, কেইটামান অপশ্যন দিয়ে থাকিল, তাৰ ভিতৰত এইটো এনেকৈ কৰি যালে দেখা গ'ল কি যে এইটো 11ৰে বিভাজ্য হয়। আৰু কোৱেশ্চনত প্ৰায় দিয়ে থাকে, এইবাৰ এডিআৰিটো আহিছে, প্ৰায় আহিয়ে থাকে যে 3 আৰু 9। 3 আৰু কি 9। 3 আৰু 9ৰ ক্ষেত্ৰত কেনেকুৱা থাকে, যে এটা সংখ্যা দিয়ে থাকিব 2 3 5 P1। এই সংখ্যাটো যদি 3ৰ ডিভিজিবল হয়, ইফ ডিভিজিবল বাই 3 দেন P ইকুৱেল হয়। এইটো প্ৰায় 3 আৰু 9ৰ ক্ষেত্ৰত দিয়ে থাকে। তো এইটো এটা ডিজিট, P এটা কি ডিজিট। এই যিটো সংখ্যা আছে এইটো যদি 3ৰে বিভাজ্য হয় তেতিয়াহ'লে Pৰ ভ্যালু কিমান। তো 3ৰে বিভাজ্য হ'বলৈ কি হ'ব লাগে, আটাইবিলাক ডিজিটৰ সাম কি হ'ব লাগে, 3ৰে বিভাজ্য হ'ব লাগে। তো 3 2 5 5 5 10 10 আৰু 1 11 হৈছে, আৰু 11 প্লাছ P কি হ'ব লাগে, ডিভিজিবল বাই 3 হ'ব লাগিব, তেতিয়াহে ভাগ যাব। তো 11ৰ পিছত কি আছে 12 হ'লেহে 3ৰে ভাগ যায়, তাৰ মানে এইটো কিমান বহুৱাম আমি 1 বহুৱালে ভাগ যাব। গতিকে Pৰ ভ্যালু এই ক্ষেত্ৰত কিমান হ'ব 1, P ইকুৱেল 1। আৰু এটা এক্সাম্পল লৈছোঁ 3ৰ ক্ষেত্ৰতে লৈছোঁ, যে 175 P2 এইটো কি হ'ব। তো যোগ কৰিলে কি হ'ব লাগে, 3ৰে ভাগ যাব লাগে। তো কি হ'ব 5 2 7 7 7 14 15। ওকে, 15 কি হয়
15 প্লাছ পি 3ৰে ভাগ যাব লাগে। তো যেহেতু 15 3ৰে অলৰেডি ভাগ যায়, তো এই ক্ষেত্ৰত আমি 0 বহাই দিলেও ভাগ যাব। গতিকে পিৰ ক্ষেত্ৰত ভেলু কিমান হ'ব? এই ক্ষেত্ৰত 0 বা বেলেগো হ'ব পাৰে। আকৌ পি ইয়াত আমাৰ ভেলু 3ও আহিব পাৰে, পিৰ ভেলু এই ক্ষেত্ৰত 6ও আহিব পাৰে, আমাৰ পিৰ ভেলু এই ক্ষেত্ৰত 9ও আহিব পাৰে, কাৰণ এইকেইটা যোগ দিলেও আকৌ 3ৰে ভাগ যাব, হয়নে? চ' অপশ্যনত যেনেকুৱা থাকিব একৰ্ডিং টু অপশ্যন শুদ্ধ চইচটো ল'ব লাগিব। তো এইটো সেম কুৱেশ্যন 9ৰ ক্ষেত্ৰতো খাটে। এই কুৱেশ্যনটোৱে যদি এইবাৰ মই 9ৰ ক্ষেত্ৰত বনাই দিছোঁ, এইটো এইবাৰ মই ডিভিজিবল বাই 9 বনাই দিছোঁ, সেম ৰুল এপ্লাই হ'ব। তো যোগ কৰিলে আমাৰ আছিল 15, তাৰমানে 15 যোগ পি কিমান হ'ব লাগে? 9ৰে ভাগ যাব লাগে। অ'কে, তো 15ৰ পিছত 9ৰে ভাগ যোৱাৰ সংখ্যা কিমান? 18। তো 18 হ'বলৈ কিমান লাগিব? পি 3 হ'ব লাগিব। তো গতিকে পিৰ ভেলু কিমান হ'ব? 3। তো আৰু এটা এক্সাম্পল লৈছোঁ, 1 5 7 2 9 মাজত এটা লৈছোঁ যেনিবা পি। তো এইটো যদি 9ৰে বিভাজ্য হ'ব লাগে, কি হ'ব লাগিব? তো এইটোতো 9 আছে, কাটিলোঁ, এই দুটা 9 হয়, কাটি দিলোঁ। তো এইটো কি থাকিল? 6 যোগ পি কি হ'ব লাগিব? 9ৰে ভাগ যাব লাগিব। তো ইয়াত কিমান বহুলে ভাগ যাব? 3। গতিকে পিৰ ভেলু কিমান হ'ব আমাৰ? 3। তো আজিৰ কাৰণে ইমানেই। যদি আৰু 7ৰ ওপৰত ডিভিজিবিলিটি ৰুল লাগে, আকৌ 11ৰ বেলেগ ডিভিজিবিলিটি ৰুলো আছে, তো সেইবিলাক আৰু এটা নেক্সট ভিডিঅ' বনাবলৈ যত্ন কৰিম। তো যদি লাগে কমেণ্ট কৰি জনাব। ধন্যবাদ। কিপ লাৰ্নিং, কিপ শ্বাইনিং।